আইমাতৃ সংস্থা আজি আপোনালোকক মাতি আনি আমাৰ এই অকমানি পোৱালিটোৰ জন্মদিন উপলক্ষে নাম প্ৰসংগ এভাগী আয়োজন কৰা হৈছে। এইখিনি কৰিব যাতে বহুতো অনেক অপৰাধ হ'ব পাৰে, হ'ব অপৰাধ নিৰ্বাচন বিচাৰি আমি মাধৱ পুৰুষৰ ঘাই ফাঁকিয়ে প্ৰাৰ্থনা জনাইছোঁ। কৃষ্ণ কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি আপোনাৰ মহিমা আপুনি প্ৰকাশ কৰি দিৱস কৰিব উঠা দিৱস কৰিব কৃষ্ণ হৰি নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ মৰমৰ নাতি পোৱালিটোৰ জন্মদিন উপলক্ষে দিনতে নাম কীৰ্তন এভাগি পতা হ'ল। নাম কীৰ্তনৰ অন্তত আমি কিনো বনালোঁ, নাম কীৰ্তনৰ ভকত বৈষ্ণৱক খুৱাবৰ কাৰণে আজি অকণমান তাকে ভিডিঅ' কৰি দেখুৱাইছোঁ। চাওঁ আহকচোন। এতিয়া আমাৰ পায়স ৰেডি হৈ গ'ল অলৰেডি। পায়স ৰেডি হোৱাৰ পিছতে আমাৰ ইয়াতে অন্নৰ ব্যৱস্থা আছে। অন্নৰ কাৰণে এয়া পটল আৰু আলুৰ এটা ৰেচিপি বনাম বুলি আমি ৰেডি কৰিছোঁ। এতিয়া পটল আৰু আলুখিনি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ৰাখি আছোঁ আমি।
ফ্ৰাই কৰি হোৱাৰ পিছত আমি পটলৰ ৰেচিপিটো মই কেনেকৈ বনাওঁ আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিম। ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিবচোন দেই। পটল ধুনীয়াকৈ গুচাই লৈ ধুনীয়াকৈ এনেকৈ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি লোৱাৰ পিছত নমাই থৈছোঁ। তাক আমাক কি লাগিব জানেনে? এই তেলখিনিতে আমি গোটা জিৰা কেইটামান এড কৰিছোঁ। গোটা জিৰা কেইটা এড কৰাৰ পিছতে আমি পিঁয়াজ পেষ্ট দিব লাগিব। পিঁয়াজ পেষ্টৰ পিছতে বিলাহী পেষ্ট লাগিব, কাজু পেষ্ট লাগিব, তাৰপিছত আমাৰ দৈ পেষ্ট লাগিব, আদা পেষ্ট লাগিব আৰু শুকান জলকীয়াৰ গুড়ি অলপ লাগিব। যিহেতুকে আমি এতিয়া পিঁয়াজ পেষ্টখিনি ইয়াত এড কৰিলোঁ। পিঁয়াজ পেষ্টটো এড কৰাৰ পিছতে আমি তাত কি এড কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকিবচোন দেই। এতিয়া আমি পিঁয়াজখিনি ধুনীয়াকৈ অলপমান গোন্ধটো যোৱালৈকে ফ্ৰাই কৰি থাকিম। পিঁয়াজটো ফ্ৰাই কৰি থকাৰ পিছতে আমি তাত বিলাহী পেষ্টটো দিম, তাৰপিছত নিমখ দিম, তাৰপিছত হালধি দিম, তাৰপিছত জলকীয়া গুড়ি দিম, তাৰপিছত সকলো মিশ্ৰণ আমি ইয়াতে এড কৰিম। যদি আপোনালোকে মিঠা খাম বুলি ভাবে মিঠা অকণমান দিব পাৰে। মিঠা এতিয়া আমি জলকীয়া গুড়ি এড কৰিলোঁ। যিহেতুকে জলকীয়া গুড়িখিনি এড কৰাৰ পিছত কালাৰটো বহুত ধুনীয়া হৈছে। তাৰপিছত আদা পেষ্ট এড কৰিলোঁ। আদা পেষ্টটো ধুনীয়াকৈ এড কৰাৰ পিছতে এতিয়া আমি তাত কি এড কৰিম আপোনালোকে চাই থাকিবচোন। এই ৰেচিপিটো নিৰামিষত বহুত সোৱাদজনক হয়। এয়া আমি এতিয়া মছলাখিনি ফ্ৰাই কৰি আছোঁ। তাত নিমখ এড কৰিলোঁ। এতিয়া নিমখখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। নিমখখিনি ফ্ৰাই কৰাৰ পিছতে আমি তাত কি এড কৰোঁ চাওঁ আহকচোন। এতিয়া আমি বিলাহী পেষ্টটো এড কৰিলোঁ। বিলাহী পেষ্টটো অলপ ধুনীয়াকৈ ভাজি ল'ম। ভাজি লোৱাৰ পিছত তাত আমি কাজু পেষ্টটো এড কৰিম। তাৰপিছত কাজু পেষ্টটো অলপ ধুনীয়াকৈ ভাজি লোৱাৰ পিছতে আমি তাত দৈ পেষ্ট বনাই লৈছিলোঁ। দৈখিনি আমি এড কৰিম। দৈখিনি এড কৰাৰ পিছত এইখিনি সকলোখিনি মিশ্ৰণ ধুনীয়াকৈ ফ্ৰাই কৰি লোৱাৰ পিছত অকণমান উতলিব দিম। উতলাৰ পিছতে আমি ফ্ৰাই কৰি লোৱা পটল আৰু আলুখিনি এড কৰিম। এড কৰি তাত আমি কেনেকৈ ধৰণৰ বনাইছোঁ এই ৰেচিপিটো আপোনালোকে যদি নিৰামিষত এই ৰেচিপিটো বনাব বিচাৰে এনেধৰণত বনাই ল'ব। আজিকালি বজাৰত বহুত ধৰণৰ পটল ওলাইছে। যিহেতুকে পটলৰ ৰেচিপি বিভিন্ন ধৰণত খাব পাৰি। এতিয়া আমি কাজু আৰু দৈ আৰু বিলাহী পেষ্ট আৰু পিঁয়াজ পেষ্টটো দি আমি এই পটলৰ ৰেচিপিটো তৈয়াৰ কৰিলোঁ। পটলৰ ৰেচিপিটো বাৰু কেনেকুৱা লাগিছে আপোনালোকে যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি পেজটো ফ'ল' কৰিব দেই। কিন্তু এতিয়া আমাৰ এইখিনি সকলোখিনি ভাজি হৈ গ'ল। এতিয়া আমাৰ এইখিনিত পানী এড কৰা নহ'ব। যিহেতুকে থুপথুপীয়া হ'বতো, সেইকাৰণে আমি পানীটো এড কৰা নহ'ব। এতিয়া আমাৰ এইখিনি সকলোখিনি সম্পূৰ্ণকৈ অলপমান ভাজি ল'ম। ইয়াতে আপোনালোকে চেনি এড কৰিম বুলি ভাবিলে চেনিও দিব পাৰে। মই যিহেতুকে চেনি বেছি দিয়া নাই, অকণমান দুচামুচমান চেনি দিছোঁ, খিচমিচ কেইটামান দিছোঁ। আৰু হোৱাৰ আগত আপোনালোকে বাটাৰ বা আৰু ঘি দিব পাৰে। ঘি যিহেতুকে দিব পাৰিলে অলপমান চেণ্টটো বেলেগ ধৰণৰ হয়। অলপ টেঙা মিঠা লাগে। ঘিটো দিলে অকণমান চেণ্টটো সোৱাদৰ হয়। ইলাচি দিব পাৰে। মই ইলাচিৰ গুড়ি অকণমান দি দিছোঁ। যিহেতুকে ঘি দিয়া নাই, বাটাৰ দিয়া নাই। ভকতে খোৱাৰ কাৰণে আমি ঘি আৰু বাটাৰ নিদিলোঁ। ভকতে খালেও অকণমান পেটত ধৰিব পাৰে যে, সেইকাৰণে ঘি আৰু বাটাৰ নিদিলোঁ। আপোনালোকে খালে দিব পাৰে। এতিয়া আমি মিক্স চব্জি লৈ আহিছোঁ। আজি মিক্স চব্জিটোত আমাৰ কিনো বনালোঁ চাওঁ আহকচোন। বন্ধাকবি, ৰঙালাও, বেঙেনা, কচুঠাৰি, আলু, ভাতকেৰেলা, পটল, মূলা এইখিনি মিলাই আমাৰ মিক্স ভেজ কাৰণে আমি এতিয়া বনাইছোঁ। বাহিৰতে বনাইছোঁ। মিক্স চব্জিখিনি আৰু বেঙেনা ফ্ৰাইখিনি আৰু দালিখিনি আমি বাহিৰতে বনাইছোঁ। যিহেতুকে দেৰি হৈ যাব বুলি ভাবি পেলাই আমি বাহিৰত এটা চোলা বহাইছোঁ। আৰু পাকঘৰতে আমি পনীৰখিনি আৰু পটলৰ ৰেচিপিটো আমি পাকঘৰতে বনাইছোঁ। যিহেতুকে সময় অলপ কম আছিলে। এতিয়া 12:30 বাজিয়ে গ'ল অলৰেডি। আমাৰ মিক্স ভেজিখিনি বহাই দিছোঁ। এতিয়া তাৰপিছত আমাৰ
আজি তেওঁলোকৰ একমাত্ৰ নাতিৰ জন্মদিন উপলক্ষে এই বৈকুণ্ঠৰ পৰম মংগল লাভ বাৰ্তা নিমন্ত্ৰণ কৰি ইয়াতে গাঁওখন নৈকট্যৰ সৈতে সেৱা ভাগ কৰিছে। নামৰ অন্তত পুনৰাই গাঁওখনটি নামভাগী কৰিব সেৱা ভাগ ধৰিছে। ইয়াৰ উত্তম প্ৰাৰ্থনাৰে ধৰিছে। এই ল'ৰাজনৰ লগতে পৰিয়ালৰ ৰক্ষা কৰিব লাগে, এই মানে প্ৰাৰ্থনা। কৃষ্ণ কৃষ্ণ হৰি হৰি এতিয়া আমাৰ নামৰ অন্তত ভকত বৈষ্ণৱক এতিয়া অন্ন খাবলৈ দিয়া হৈছে। এই অন্ন ভোগৰ কাৰণে আমাৰ এতিয়া আমি নিজে